পানীখিনি উতলিবলৈ দিলোঁ। উতলাই পেলাই পানীখিনি তাতেই আমলখিখিনি দি দিলোঁ সিজিবৰ কাৰণে। ভাপতে সিজি থাকক আমলখিখিনি। বেছি সময় নিসিজাওঁ, অলপমান সময় আধাখিনিকে সিজাম। বেছি সিজালে আকৌ পেনপেনীয়া দৰে হৈ যাবতো। বনাম যিহেতুকে আমলখিৰ টেঙা মিঠা আচাৰ এটা, ভাবিলোঁ আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰি লওঁ। এইবিলাক দেখিছেনে, আমলখিবিলাক ধুনীয়াকৈ সিজি গ'লগৈ। চুই দিয়াৰ লগে লগে ভাঙি গৈছেগৈ একেবাৰে। আমলখি সিজাওঁতে বেছি টাইম নালাগে, পটককৈ গলি যোৱা বস্তু এইটো। দেখিছেনে, এইবিলাক ধুনীয়াকৈ সিজি গ'লগৈ। এতিয়া আমি ভাজি ল'ম। কেইটামান চব গুটি এনেকৈ দি ল'ম, অকণমান কালজিৰা দিম আৰু লগতে অলপমান জনি গুটিও দি দিওঁ। বহুত ভাল লাগে গোন্ধটো। লাইটকৈ অলপমান সিহঁতক ভাজি ল'ব। এতিয়া অলপমান দি দিম পাঁচফোৰণ কেইটামান দেই। আপোনালোকেও দি পেলাই বনাব, বহুত ভাল লাগে গোন্ধটো কিন্তু। দি এনেকৈ অলপমান 2 মিনিটমান 1 মিনিটমান এনেকৈ ভাজি থাকিব। একেবাৰে কেঁচা গোন্ধটো নোযোৱালৈকে ভাজি ল'ব দেই। মছলা ভজাৰ এটা ভাল গোন্ধ যেতিয়া নাকত আহিব লাগে, কেঁচা গোন্ধটো গুচি যাব, তেতিয়াহে ভাল লাগিব আচাৰখিনি, নহয় জানো? লগতে এটা শুকান জলকীয়াও এনেকৈ টুকুৰা টুকুৰি কৰি পেলাই ভাজি ল'ব সিহঁতৰ লগতে একেলগতে মছলাখিনি। এতিয়া কি কৰিম জানিছেনে, এই গুড়খিনি তাতে দি দিম। গুড়খিনি দিব, কিন্তু পানী নিদিব। পানী দিয়া দৰকাৰ নাই, নিজে নিজে গলি যাব। দেখিছেনে, গলিয়ে আহি আছে, গলিয়ে আছে গুড়খিনি, নিজে নিজে গলি যাব। গলি যোৱাৰ পিছতহে আমি আমলখিখিনি দিম, কাৰণ অলপমান বইল কৰি লৈছোঁ যে, বেছিকৈ আৰু নহ'লে গলি যাব গোটেইখিনি। বেছিকৈ গলি গ'লে ভাল নালাগে, মোৰ আকৌ ভাল নালাগে বেছি এটা গলি গ'লে। টুকুৰা টুকুৰিকৈ হৈ থাকিলে ভাল লাগিব খাবলৈ। অলপমান হিং দি দিব দেই। আমলখিৰ টেঙা মিঠা আচাৰতো হিং বহুত ভাল লাগে, হিঙে সোনকালে ডাইজেষ্ট কৰে। এতিয়াহে আমলখিখিনি ঢালি দিলোঁ মই। ঢালি দি এতিয়া লৰাই থাকিম। অলপমান জলকীয়া গুড়ি দি দিম, যিহেতুকে টেঙা মিঠা জ্বলা চবখিনি থাকিব লাগিব, তেতিয়াহে ভাল লাগিব। অকল যদি মিঠাই বনাওঁ তেতিয়াতো ভাল নালাগিব ন। টেঙা মিঠা আচাৰ যেতিয়া, অলপমান নিমখ দি দিব দেই, তেতিয়াহ'লে বস্তুটো বেছি মানে মুখত লাগিব। আৰু মই একেবাৰে শেষত মোৰ হোমমেড এটা মছলা দি দিম, যিটোৱে মানে গোটেই মিঠা আচাৰখিনি গোন্ধটো ইমানেই বেছি ধুনীয়া কৰি পেলাব, মানুহে খাই আপোনাৰ সুনাম গাই থাকিব, আপোনাৰ প্ৰশংসা কৰিব সকলোৱে। হোমমেড মছলা হয়। মছলাখিনি দি আৰু বেছি টাইম নকৰিব, আৰু নমাই দিব হৈয়ে গ'ল আমাৰ। দেখিলেনে, হৈয়ে গ'ল বস্তুখিনি গোটেই, ইমান ধুনীয়া হৈছে। আমাৰ টেঙা মিঠা আচাৰ, টেঙা মিঠা জ্বলা সকলোখিনিয়ে আছে বনোৱা, হৈ গ'ল আমাৰ ৰেডি। বেছি দিনকৈ থকাকৈ যদি বনায়, বহুত দিনলৈ যদি থকাকৈ বনায়, তেনেহ'লে অলপমান ভিনেগাৰো দি দিব লগতে। ভিনেগাৰটো দিলে বেয়া নহয় সোনকালে, আপুনি বহুত দিন ৰাখিব পাৰিব। বেছি আমলখি থাকিলে বেছিকৈ ভিনেগাৰ দিব। কম আমলখিত আৰু কম, মোৰ অলপমান আছেতো, বেছি নাই, কম আছে, গতিকে মই অলপমানেই দিছোঁ আৰু ভিনেগাৰটো, বেছি নিদিব। হিচাপমতে দিব, আৰু আপোনালোকৰ নিজৰ নিজৰ হিচাপত দিব, যিমান আমলখি সেই হিচাপত। দেখিছেনে, মোৰ এয়া আমলখিৰ টেঙা জ্বলা মিঠা চবখিনি থকা আচাৰটো বনাই হৈ গ'ল, আৰু বহুত ৰসালো হৈছে। দেখিছেনে, তলত কিমান ৰস আছে ধুনীয়াকৈ। আপোনালোকে বটলত ভৰাই খাই থাকিব পাৰিব। বাহিৰত থৈ দিলে যদি বেয়া লাগে, তেনেহ'লে ফ্ৰিজতো থৈ পেলাই খাব পাৰে বহুত দিনলৈ। ৰ'দত দিবলৈ যদি অসুবিধা হয়, তেনেহ'লে ফ্ৰিজত দি পেলাই ফ্ৰিজত ৰাখি থৈ দিব। যদি মোৰ
চেনেলটো চাই ভাল লাগিছে, ৰেচিপিটো যদি চাই ভাল লাগিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব, লাইক এটা কৰি দিব বুলি আশা থাকিল। থেংক ইউ।